নমস্কাৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ ৪৮ ঘণ্টা পাৰ হ'ল কিন্তু এই মুহূৰ্তলৈকে কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাই ৰাজ্যৰ সংগীতৰ মহিৰু বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ কোট হেৰাল ৰমেন বৰুৱা এই প্ৰশ্ন এতিয়া ৰাজ্যৰ লাখ লাখ জনতাৰ মাজত উত্থাপন হৈছে যে কোট হেৰাল ৰমেন বৰুৱা বা কলে গল ৰমেন বৰুৱা কিন্তু ইমানৰ মাজতে কেবাটা বিস্ফোৰক তথ্য এই মুহূৰ্তত ফাদিল হৈছে ৰমেন বৰুৱা সন্দৰ্ভত কেবাটা বিস্ফোৰক তথ্য ফাদিল হৈছে এই তথ্যত উল্লেখ কৰা হৈছে যে মানসিকভাৱে অশান্তিত ভুগি আছিল বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা এই মানসিক অশান্তিৰ কাৰণ আছিল খুদ ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা বৰুৱা বৰ্ণিকা বৰুৱাৰ বিৰুদ্ধে কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে এই বিস্ফোৰক অভিযোগ অনুসৰি যে ৰমেন বৰুৱাক তেওঁৰ নিজ কন্যা বৰ্ণিকাই খুবেই বেয়া ব্যৱহাৰ কৰিছিল অশ্লীল গালিগালাজ পাৰিছিল ৰাতি হলে মদ খায় ৰমেন বৰুৱাক অশ্লীল ভাষাৰে গালিগালাজ কৰিছিল চিঞৰ বাখৰ কৰিছিল ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা বৰুৱাই এই বিস্ফোৰক অভিযোগ উত্থাপন হৈছে ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা বৰুৱাৰ বিৰুদ্ধে আৰু ইয়াকে কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ বিষয় ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ইয়াৰ সমান্তৰালকৈ যদি আমি চাওঁ তেনেহলে ৰমেন বৰুৱাৰ ভাতৃ তথা ৰাজ্যৰ আন এগৰাকী জনপ্ৰিয় সংগীত শিল্পী দীপেন বৰুৱাই মুখ খুলিছে আৰু কেতবোৰ মন্তব্য কৰিছে দীপেন বৰুৱাই আৰু আওপকীয়াকৈ দীপেন বৰুৱাই স্বীকাৰ কৰিছে হয় অশান্তিত আছিল ৰমেন বৰুৱা এই মুহূৰ্তৰে ডাঙৰ খবৰ জনাইছে নিটক্সৰ দৰ্শকক বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তৰ অশান্তিত আছিল বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা অকপতে এই কথা স্বীকাৰ কৰিলে ৰমেন বৰুৱাৰ ভাতৃ বিশিষ্ট সংগীত শিল্পী দীপেন বৰুৱাই পিতৃ ৰমেন বৰুৱাক দুৰ্ব্যৱহাৰ কৰিছিল কন্যা বৰ্ণিকা বৰুৱাই এই মুহূৰ্তৰে ডাঙৰ খবৰ জনাইছো গালি গালাজু কৰিছিল নিজ পিতৃক বেয়া ধৰণে নিজ কন্যা বৰ্ণিকাই ৰমেন বৰুৱা অল্পভাষী মানুহ খুব কম কথা পাতে তেওঁ একো মাত নামাতে ৰমেন বৰুৱা চিঞৰ বাখৰ কৰা মানুহ নহয় তেওঁৰ কন্যা বৰ্ণিকাই চিঞৰ বাখৰ কৰিছিল ৰাতি হলে চিঞৰ বাখৰ কৰিছিল বৰ্ণিকা বৰুৱাই স্পষ্ট কৰি নকলেও আওপকীয়াকৈ এই কথা স্বীকাৰ কৰিলে ভাতৃ দীপেন বৰুৱাই ঘৰৰ মাটি সম্পত্তিক লৈও পৰিয়ালৰ মাজত হৈছিল মনোমালিন্য বৰুৱা পৰিয়ালৰ মাজত হৈছিল মনোমালিন্য মই প্ৰয়োজনতে কিবা দৰকাৰ থাকিলেহে ভতিজাক মাতো অৰ্থাৎ বৰ্ণিকাক মাতো নহলে মই কথা নহও খোৱা বোৱা সকলো বেলেগ বেলেগ আমাৰ নিখা চিঞৰ বাখৰ হৈছিল ৰমেন বৰুৱাৰ কোঠাত ভাড়া ঘৰ এৰি ঘৰলৈ গুচি আহিছিল ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা বৰুৱা আৰু তাৰ পাছতে সম্ভ্ৰান্ত বৰুৱা পৰিয়ালত এনে ধৰণৰ ঘটনা হ'বলৈ পাইছিল বিশেষকৈ ৰমেন বৰুৱাৰ যি কন্যা আছে বৰ্ণিকা বৰুৱা সেই বৰ্ণিকা বৰুৱাৰ বিৰুদ্ধে কেবাটাও ভয়ংকৰ অভিযোগ উত্থাপন হৈছে ৰমেন বৰুৱাক গালিগালাজ কৰাৰ অভিযোগ উত্থাপন হৈছে হুৰাৰ আগিত মাতাল হৈ বৰ্ণিকা বৰুৱাই অশ্ৰাব্য গালিগালাজ পাৰিছিল প্ৰতিদিনে আচলতে ৰমেন বৰুৱাক এই অভিযোগ উত্থাপন হৈছে সমান্তৰালকৈ যিদিনাখন সন্ধানহীন হৈছিল ৰমেন বৰুৱা সেইদিনাও ৰমেন বৰুৱাক পুৱাৰ ভাগত অশ্লীল ভাষাৰে গালিগালাজ কৰিছিল হেনো বৰ্ণিকা বৰুৱা এনে ধৰণৰ কেবাটাও বিস্ফোৰক অভিযোগ উত্থাপন হৈছে ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা বৰুৱাৰ বিৰুদ্ধে আৰু কন্যাৰ এনেবোৰ গালি গালাজ শুনি শুনি অশান্তিত ভুগিছিল ৰমেন বৰুৱা আৰু সেইবাবে তেওঁ ঘৰৰ পৰা ওলাই গৈছিল এনে ধৰণৰ এই মুহূৰ্তত অভিযোগ উত্থাপন হৈছে কিন্তু কলৈ গল ৰমেন বৰুৱা সেয়া এতিয়াও সন্দেহৰ আৱৰ্তত আৰক্ষী অভিযান অব্যাহত ৰাখিছে খুদা পোছা চলাই আছে দীপেন বৰুৱা খুদা পোছা কৰিলে সমান্তৰালকৈ আজি বৰ্ণিকা বৰুৱাক এই মুহূৰ্তলৈকে খুদা পোছা কৰি আছে মহানগৰ আৰক্ষী আয়ুক্তই আৰু এতিয়া সমগ্ৰ বিষয় ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আৰু এই মুহূৰ্তত দীপেন বৰুৱাৰ মন্তব্য আমাৰ হাতত আহি পৰিছে কি কৈছে সমগ্ৰ বিষয় সন্দৰ্ভত মন দি শুনিব চৰচুবুৰীয়া বহু কথা কৈছে বুলি কৈছে যে ৰমেন বৰুৱা জীয়াৰীয়ে খুব অশ্লীল গালিগালাজ কৰে তেনেকুৱা এইবিলাক কোৱা নাই মই এইবিলাক নাজানো এইবিলাক মই ক'বলৈ নাযাওঁ এইবিলাক ঘৰৰ কথা ওচৰ চুবুৰীয়াই যদি কিবা কৈছে মই এইবিলাক নাজানো কিন্তু আপুনি কালি খুব অন্তৰ দুখত কৈছিল যে মই মুখ খুলিম আৰু দীপেন বৰুৱাই খোলাটো প্ৰয়োজন যিহেতু চিৰকেছিল এনেই ক'ব পাৰোঁ মই এনেই কৈ দিব পাৰোঁ তেনেকৈ মুখ খুলিম বুলি মুখ খুলিব মই বেছিকৈ নাজানো ঘৰুৱা কথা মই ইমান কি খুলিম আৰু খুলিবলৈ একো নাই তেনেকৈ
খুব আছে নাই দীপেন দা ক'বলগীয়া দুখ লাগিছে কাৰণে খুলিম বুলি এনেই কৈ দিলোঁ হয়তো কিবা কাৰণত মোৰো এইকেইদিন ব্ৰেইনে কাম কৰা নাই ভালকৈ সেইটোৱে কথা কিন্তু আপুনি কালি আৰক্ষীকো বহু কথা কৈছে কেনেকুৱা কথা ঘৰৰ যিবিলাক ধৰক ৰমেন দা পাৰিবাৰিক অশান্তিত আছিল অকণমান অশান্তি পাইছে সেইটো মই জানো আৰু অশান্তিত আছে বাকী মই ডিটেইলছ একো ক'ব নোৱাৰোঁ ন' কমেণ্ট যদি ৰমেন দা সুকলমে ঘূৰি নাহে তেতিয়া দীপেন বৰুৱাই ক'বনে নকয় অসমবাসীৰ আগত তেতিয়া মই নাজানো মই যিখিনি জানো মই ক'ব পাৰোঁ হয়তো ঘৰুৱা কথা পটকৈ ক'বলৈ দিগদাৰটো কিছুমান কথা মানে ক'বলৈ ৰাইজৰ আগত বা হেৰিত ক'ব দিগদাৰ হয় গতিকে মই এতিয়া একো নকওঁ তেনেকৈ মানে সেয়াই আৰু আৰক্ষী এতিয়া কাক বিচাৰিছে আহি সেই ৰমেন দাৰ ছোৱালী বিচাৰিছিলে ছোৱালী নাই আজি হেৰি তাই ৰাতি হেৰি লৈ গৈছে চব মানুহবিলাক আহি থাকে নহয় কালি ৰাতি 11টা 12টালৈকে মানুহ আহি আছে এই তাৰপিছত চব যেতিয়া গ'লগৈ তেতিয়া ভনী মানে ব্ৰজেন্দাৰ ছোৱালীজনী আহিছিলে ব্ৰজেন্দাৰ ছোৱালীটো তাই থাকে জাপৰিগোগত এই তাই ঘৰলৈ লৈ গৈছে মানে তাই কৈছে আজি ইয়াত নাথাকোঁ তোমাৰ লগত যাম তাই তাতে আছে জাপৰিগোগত আৰু তাই এনেই ৰমেন বৰুৱাৰ লগতে থাকে ইয়াত আগতে ৰমেন আগতে ভাড়াঘৰত আছিলে তাই স্কুলত চাকৰি কৰেতো স্কুলত তাৰমানে তাৰ মাকে চাকৰি কৰোঁতে চাকৰি অৱস্থাতে ঢুকাইছে নহয় ৰমেন দাৰ মিছেছ গতিকে সেই চাকৰিটো তাই পাইছে পাই পেলাই তাই এই কাহিলীপাৰা প্ৰাইমাৰী স্কুল এখনত তাতে ভাড়া কৰি আছিলে এটা ঘৰত তাৰপৰা কিয় আহিল কি কথা নাজানো আজি কেইমাহমান আগতে আহিলে গোটেই বস্তু বাহানি লৈ পেলাই মই এইবিলাক নুসুধোঁ আৰু বেছি কথা নাপাতোতো তেনেকৈ আৰু সেইটো কথা কিন্তু দেউতাকক যথেষ্ট গালি গালাজো কৰে তেনেকুৱা এটা অভিযোগ উঠিছে তেনেকুৱা ৰাতি কেতিয়াবা মোৰ ৰুমটো কাষত কাৰণে মই কেতিয়াবা শুনা পাওঁ বাকী কথাবোৰ কি কৈছে কি নকৈছে সেইবিলাক শুনা নাপাওঁ চিঞৰ বাখৰবিলাক শুনা পাওঁ বাছ ৰমেন দাক নুসুধেনে যে দাদাটোক কিয় এনেকৈ বকিছে বা কিয় তাই ৰমেন দাৰ লগত মই বেছি কথা নাপাতো কিয় ৰমেন দাই অল্পভাষী একদম দৰকাৰ নহ'লে কথাই নাপাতে ৰমেন দাই ক'ৰবালৈ গ'লে বিচাৰক হিচাপে মাতে ক'ৰবালৈ মাতে ক'তো কাকো কৈ নাযায় কিন্তু মই কিন্তু কৈ যাওঁ ক'ৰবালৈ গ'লে মই আজি লাষ্ট 20 তাৰিখেও মই প্ৰগ্ৰেম কৰিছোঁ নলবাৰীত তাত মই ৰমেন দাক কৈ গৈছোঁ ৰমেন দা মই মোৰ দেৰি হ'ব মোৰ 3টা 4টা পৰা যাব পাৰে দৰ্জাবিলাক বন্ধ নকৰিবি দেই মই নলবাৰীলৈ যাম মোৰ প্ৰগ্ৰেম আছে তেনেকৈ মই কৈ যাওঁ কিন্তু ৰমেন দাৰ নেচাৰটো একেবাৰে বেলেগ সি ঘৰৰ আমাৰ 9জন ভাই ককাৰ ভিতৰত একেবাৰে অল্পভাষী মানুহ চবেই জানে মানে কথা খুব কম কয় দৰকাৰ নহ'লে কথাই নকয় তেনেকুৱা ধৰণৰ মই কিবা এটা ক'লে মূৰটো খালি দুপিয়াব হয় আমাক কোনোবাই কিবা এটা হয় নেকি এইবুলি সোধোঁ কিন্তু ৰমেন দাই তেনেকুৱা নকয় মানে খবৰ নহয় তাৰ নেচাৰ তেনেকুৱা সৰু মানে যিয়েকে গালি পাৰি থাকিলেও দেউতাকে একো নকয় সেইটো কয় সেইটো মানে সিটো চিঞৰ বাখৰ কৰা মানুহ নহয় মই ক'লোঁ নহয় ৰমেন দাই অল্পভাষীয়ে কথা নকয় এতিয়া কিবা কয় যদিও সেইখিনি মই শুনা নাপাওঁ একো আপুনি কেতিয়াবা ভতিজাক কৈছেনে যে দেউতাক কিয় এনেকৈ কথাবোৰ কোৱা বেছি কথা নাপাতো চিধা কথা আপোনাৰ নাম ধৰি চিঞৰি থাকে কেতিয়াবা চিঞৰে নাজানো আৰু সেইবিলাক কি আৰু এজন চিৰসীয় শিল্পী হিচাপে দীপেন আপোনাৰ দুখ লাগেনে কেতিয়াবা ইমান এখন ঐতিহ্যমণ্ডিত ঘৰত তেনেকুৱা পৰিৱেশৰ সন্মুখীন হৈ থাকে ডেফিনেটলি দুখ লাগিব কাৰ দুখ নালাগিব এনেকুৱা হ'লে সেইটোৱে কথা এতিয়া ৰমেন দাই মই দুজনে আছোঁ ভাই ককাই ইও তেনেকৈ হৈ গ'ল নিৰুদ্দেশ এই ঘৰটোক লৈ বহু বাতৰি ওলাইছিল যে বিল্ডাৰক দিব লাগে আপুনিও বহুবাৰ কৈছে যে কিন্তু আপুনি থকালৈকে নহ'ব বিল্ডাৰক দিব লাগে বুলি কেতিয়াও কোৱা নাই মই অপ'জ কৰিছোঁ মই চহী কৰা নাই মই কনচেণ্ট দিয়া নাই কাৰণে বন্ধ হৈ গ'ল বস্তুটো মই সেইটোক লৈ চিঞৰ বাখৰ কৰেনে মই কৈছোঁ যে মই ঘৰটো আমি থকালৈকে ঘৰটো থাকিব যিহেতু আমাৰ দেউতাই বনাইছিলে ঘৰটো গতিকে ইয়াৰ পিছত আমি ঢুকোৱাৰ পিছত ৰমেন দাৰ মই দুজন আছোঁ ভাই ককাই আমি ঢুকোৱাৰ পিছত তহঁতে তাজমহল বনাওঁ শীশমহল বনাই থাকিবি চাবও নাহোঁ কোনেও বনোৱাজনে চাব অহা নাই গতিকে সেইটোত মই বাধা তেনেকৈ দিয়া নাই মই খালি কনচেণ্টটো মোৰ দিয়া নাই এজন বিখ্যাত পিতৃ এজন বিখ্যাত খুৰাকক যদি এনেকৈ অকথ্য গালি গালাজ কৰে সেইটো এটা সাংঘাতিক বেয়া বাৰ্তা নহয়নে দীপেন দা কোন খুৰাকক আপোনাৰ দৰে খুৰাৰ নাম লৈ পেলাই তেনেকৈ ডাইৰেক্ট সাহস নকৰে গালি পাৰিব গালি পাৰা নাই তেনেকৈ কিন্তু সেই আৰু ইনডাইৰেক্টলি যদি কোনোবাই গালি পাৰি ৰাস্তাৰ পৰা যদি মোক কোনোবাই গালি পাৰি থাকে মই গম পাম নেকি তেনেকুৱা কথা আৰু আপুনি এদিন হ'লেও তাইক কোৱা নাই নে যে কিয় এনেকৈ দেউতাক গালি খুব তাইৰ লগত কম কথা পাতোঁ চিধা কথা মানে আপুনি নীৰৱে এইবোৰ শুনি থাকে দীপেন দা থাকোঁ মই কাৰণে ইনভলভ হ'ব নোখোজোঁ কোনো হেৰিতে মই নিজৰ লাইনত নিজে থাকোঁ তেনেকুৱা কথা আৰু সেইদিনা পুৱাও তাই গালি পাৰিছে দেউতাকক পাৰিছে নেকি মই কিবা চিঞৰ বাখৰ শুনিছোঁ বাকী একো নাজানো মই কথাবোৰ শুনা নাই একো ৰমেন দাই আপোনাক এদিনো একো কোৱা নাই নে যে তাই এনেকৈ গুচি গ'ল তাই এনেকৈ মোক গালি ৰমেন দাই কথা নকয় দৰকাৰ নহ'লে কথাই নকয় ক'ৰবালৈ গ'লেও কৈ নাযায় যে ঘৰত কোনো নাই আমাৰ ঘৰত মানুহে নাইতো ৰমেন দাৰ মই তলত থাকোঁ গতিকে ওপৰত বহুত থাকে সি পিছফালে ৰমেন দাই কৈ যাব লাগে বোলে মই অকণমান আহোঁ চাবি দৰ্জা চৰ্জা খোলা থাকেতো সেই তেনেকুৱা ধৰণৰ কথাও নকয় ৰমেন দাই মানে চবেই জানে অল্পভাষী যোনে ৰমেন দাক হাৰে সিমজুৱাই জানে সেইসকলে জানে যে ৰমেন দাই খুব কম কথা কয় ক'ৰবাত দৰকাৰ নহ'লে কথা নকয় কিমান দিনৰ পৰা হৈছে পিতৃক এনেকৈ গালি পাৰি থকা ঘটনাটো কিমান মাহমান হ'ল
সেইটো নাজানো মই মাহ মই হিচাপ কৰি নাথাকোঁ কেতিয়াবা সিহঁতৰ কিবা লাগি থাকে ৰুমত সেইবিলাক শুনো আৰু সেয়া বাকী কথাবিলাক কি শব্দবিলাকো মই বুজি নাপাওঁ আপুনি আৰক্ষীৰ আগত এইবিলাক কথা কৈছে নেকি মানে একো কোৱা নাই মই তেনেকৈ আৰক্ষীৰ আগত কোৱা নাই এটি বৰ্ণিকা বৰুৱাক লতাশিল থানায় মাতিছে নেকি হা বৰ্ণিকা বৰুৱাক লতাশিল থানায় মাতিছে নেকি মই একো নাজানো সেইবিলাক দেই একো গম পোৱা নাই আৰু পুলিচে কাক বিচাৰি এতিয়া আহিছিলে এতিয়া সেই তাইকে বিচাৰি আহিছিলে বৰ্ণিকা তাই নাইতো ইয়াতে এই আৰু এজনী ভতিজা ছোৱালী বজেন্দাৰ ছোৱালীজনী থাকে জাপৰিগুৰত তাইৰ লগত ৰাতি গুচি গৈছে কালি আপুনি আৰক্ষী আয়ুক্তৰ ওচৰলৈ গৈছিল বহু কথা আপুনি কৈছে গৈছোঁ মানে মোক মাতি পঠিয়াইছে গাড়ী পঠিয়াইছে দীপেন্দা আপোনাৰ লগত অকণমান কথা আছে আহিব নেকি সেয়াই আৰু তাত চাহ খাইছোঁ কফি খাইছোঁ কথা পাতিছোঁ অকণমান ঘৰুৱা কথাও পাতিছোঁ তেনেকুৱা যদি ৰমেন দা সুকলমে ঘূৰি আহে ভাল কথা যদি নাহে আপুনি ক'বলগীয়াখিনি ক'ব মোক ক'বলগীয়া মোৰ তেনেকুৱা বিশেষ নাই সময়ত দেখা যাক কি কি হয় কি নহয় তাৰপিছত বহু প্ৰশ্ন নিশ্চয় আছে তেওঁ এতিয়া 48 ঘণ্টা সময় অতিক্ৰম কৰি গ'ল অঁ এতিয়া ৰমেন দা কিন্তু মইতো ছুইচাইড কৰাটো মই ভাবিব নোৱাৰোঁ ৰমেন দাৰ নিচিনা মানুহ ছুইচাইড বোধ কৰা নাই মোৰ মতে আপোনাৰ মনে কি সন্দেহ কৰে আপোনাৰ মনে কি নাই ক'ৰবাত আছে চাগে মনৰ দুখত ক'ৰবাত আছে ক'ৰবাত আছে তেনেকুৱা আৰু ভাবিছোঁ মোৰ মনৰ কথাটো সেইটোৱেই আৰু সেইদিনা পুৱা ওলাই যোৱাৰ আগমুহূৰ্তত আপোনাৰ কথা হৈছিল নে ৰাতিপুৱাৰ ভাগত নাই কথা কোৱা নাই গণেশ মন্দিৰলৈ যায় এইটো কথা মই বাৰে বাৰে কিমানবাৰ কম ৰিপিট কৰিম মই চবকে কৈ আছোঁ সেইদিন পৰহিৰ পৰা কৈ আছোঁ গণেশ মন্দিৰৰ প্ৰেচিডেণ্ট কাৰণে 10:30 বজাত ইয়াৰ পৰা ওলাই যায় গণেশ মন্দিৰত যায় আৰু কিছুমান মানুহক কোৱা শুনো ইয়াতে অহা যোৱা কৰোঁতো এটাই ৰাস্তা ওলোৱা সময়ৰ পিনে জংঘলবাৰী ৰমেন দা কোনোবা বিচাৰি আহিলে এনেই কথা পাতে আপুনি ক'ত যায় মই গণেশ মন্দিৰৰ পৰা সদায় যায় নেকি মই যাব লাগে মই প্ৰেচিডেণ্টটো তাতে এই চহী তহীবিলাক মোৰ নহ'লে বেংকৰে হওক কিবা হওক মোৰ চহী লাগে নহয় প্ৰেচিডেণ্টৰ সেইকাৰণে মই ডেইলি যাব লাগে আৰু ভালে লাগে দিয়া তাতে গৈ প্ৰায় 10জন মানুহকো লগ পাওঁ আৰু হেৰি চাহ পানী খাই অকণমান ৰেষ্ট লৈ 12টামান বজাত গুচি আহে সেইটোৱে ৰুটিন আৰু ৰমেন দাৰ 12টা 12:30 ভিতৰত ঘৰ আহে আকৌ অকণমান ভাত পানী খাই ৰেষ্ট লৈ গধূলি অকণমান ওলাই যায় কিন্তু অকণমান বহে তেনেকুৱাই বেলেগে ভাত পানী খায় আপোনালোকে আমাৰ চব বেলেগ চব কিচেন বেলেগ ৰমেন দাৰ ছোৱালীজনী সদায় ঘৰত থাকে নে কেতিয়াবা নাথাকেও ইমান মই নাজানো মই ঘূৰি ফুৰা মানুহ মই আপোনাৰ লগত মাত বোলেই নাই তাইৰ পিছে মাত বোল আছে দৰকাৰ হ'লে মাতো মই এনেই আৰু কথা পাতি নাথাকোঁ তেনেকৈ সেইটোৱে কথা নাই ঘৰুৱা কথা আচলতে কোনেও নকয় তেনেকৈ সংবাদ ময়ো কোৱা নাই তেনেকৈ ঘৰুৱা তুমি কৈছা বহুত কথা কৈছা বহুত কথা মানে কেনেকুৱা কথা হয় কিছু মনৰ ক্ষোভ আছে কিন্তু দীপেন্দা ক'বলগীয়া মোৰ ক'বলগীয়া ক্ষোভ এতিয়া মই নকওঁ একো ন কমেণ্ট মানে ৰমেন দা অকণমান হ'লেও অশান্তিত আছিল মনটো অলপ দুখত আছিল কিন্তু নাজানো ৰমেন দাৰ তো দৰকাৰ হ'লে হাঁহে এনেই হাঁহি যায় সেই ক'লো ন মই বাৰে একেটা কথা ৰিপিট কৰিব বেয়া লাগে গণেশ মন্দিৰ যায় ৰুটিন ৰমেন দাৰ সেইটোৱে আহে লগ পাওঁ সেয়াই আৰু একো নাই নৰ্মেলি পৰহিলৈকে নোহোৱালৈকে একদম নৰ্মেলি আছে চব মোৰ আগেৰে আহে মই ইয়াত বহি আছোঁ মোৰ আগেৰে অহা যোৱা কৰিছে 3-4 বাৰ কিবা দোকানলৈ গৈছে আহিছে মানে 10 বজাৰ আগত তাৰপিছত মই ৰুমত গা পা ধুবলৈ মই সোমাই যাওঁ তাৰপিছত ৰমেন দা 10টা বজাত ওলাই যায় সদায় সেইটো ভাবি আছোঁ মই 10টা বজাত ৰমেন দা কথাটো পাহৰা নাই কথা পাহৰা নাই সেইবিলাক ডিমেঞ্চিয়া কথা পাহৰা একো নাই সেইবিলাক ৰমেন দাৰ ওচৰ চুবুৰীয়াই বহু কথা কৈছে বুলি কৈছে যে ৰমেন বৰুৱা জীয়াৰীয়ে খুব অশ্লীল গালি গালাজ কৰে তেনেকুৱা এইবিলাক কোৱা নাই মই এইবিলাক নাজানো এইবিলাক মই ক'বলৈ নাযাওঁ এইবিলাক ঘৰুৱা কথা ওচৰ চুবুৰীয়াই যদি কিবা কৈছে মই সেইবিলাক নাজানো কিন্তু আপুনি কালি খুব অন্তৰ দুখত কৈছিল যে মই মুখ খুলিম আৰু দীপেন বৰাই খোলাটো প্ৰয়োজন যিহেতু চিৰকেছিল এনেই ক'ব পাৰোঁ মই এনেই কৈ দিব পাৰোঁ তেনেকৈ মুখ খুলিম বুলি মুখ খুলিব মই বেছিকৈ নাজানো ঘৰুৱা কথা মই ইমান কি খুলিম আৰু খুলিবলৈ একো নাই তেনেকৈ এনে খুব আছে নাই দীপেন দা ক'বলগীয়া দুখ লাগিছে কাৰণে খুলিম বুলি এনেই কৈ দিলোঁ হয়তো কিবা কাৰণত মোৰো এইকেইদিন ব্ৰেইনে কাম কৰা নাই ভালকৈ সেইটোৱে কথা কিন্তু আপুনি কালি আৰক্ষীকো বহু কথা কৈছে কেনেকুৱা কথা ঘৰৰ যিবিলাক ধৰক ৰমেন দা পাৰিবাৰিক অশান্তিত আছিল অকণমান অশান্তি পাইছে সেইটো মই জানো আৰু অশান্তিত আছে বাকী মই ডিটেইলছ একো ক'ব নোৱাৰোঁ ন' কমেণ্ট যদি ৰমেন দা সুকলমে ঘূৰি নাহে তেতিয়া দীপেন বৰুৱাই ক'বনে নকয় অসমবাসীৰ আগত তেতিয়া মই নাজানো মই যিখিনি জানো মই ক'ব পাৰোঁ হয়তো ঘৰুৱা কথা পটকৈ ক'বলৈ দিগদাৰটো কিছুমান কথা মানে ক'বলৈ ৰাইজৰ আগত বা হেৰিত ক'ব দিগদাৰ হয় গতিকে মই এতিয়া একো নকওঁ তেনেকৈ মানে সেয়াই আৰু আৰক্ষী এতিয়া কাক বিচাৰিছে আহি সেই ৰমেন দাৰ ছোৱালী বিচাৰিছিলে ছোৱালীত নাই আজি হেৰি তাই ৰাতি হেৰি লৈ গৈছে চব মানুহবিলাক আহি থাকে নহয় কালি ৰাতি 11-12টালৈকে মানুহ আহি আছে এই তাৰপিছত চব যেতিয়া গ'লগৈ তেতিয়া ভনী মানে ব্ৰজেন্দাৰ ছোৱালীজনী আহিছিলে ব্ৰজেন্দাৰ ছোৱালীটো তাই থাকে জাপৰিগুৰত এই তাই ঘৰলৈ লৈ গৈছে মানে তাই কৈছে আজি ইয়াত নাথাকোঁ তোমাৰ লগত যাম
তাই তাতে আছে জাপৰি। আৰু তাই এনে ৰমেন বৰুৱাৰ লগতে থাকে ইয়াত আগতে? অঁ, ৰমেন আগতে ভাড়া ঘৰত আছিলে। তাই স্কুলত চাকৰি কৰেতো। স্কুলত তাৰমানে তাৰ মাকে চাকৰি কৰোঁতে চাকৰি অৱস্থাতে ঢুকাইছে নহয় ৰমেন দাৰ মিছেছ। গতিকে সেই চাকৰিটো তাই পাইছে। পাই পেলাই তাই এই কাহিলীপাৰা প্ৰাইমাৰী স্কুল এখনত তাতে ভাড়া কৰি আছিলে এটা ঘৰত। তাৰপৰা কিয় আহিল কি কথা নাজানো, আজি কেইমাহমান আগতে আহিলে গোটেই বস্তু বাহানি লৈ পেলাই। মই এইবিলাক নুসুধোঁ আৰু বেছি কথা নাপাতোতো তেনেকৈ আৰু সেইটো কথা। কিন্তু দেউতাকক যথেষ্ট গালি গালাজো কৰে, তেনেকুৱা এটা অভিযোগ উঠিছে। তেনেকুৱা ৰাতি কেতিয়াবা মোৰ ৰুমটো কাষত কাৰণে মই কেতিয়াবা শুনা পাওঁ। বাকী কথাবোৰ কি কৈছে কি নকৈছে সেইবিলাক শুনা নাপাওঁ, চিঞৰ বাখৰবিলাক শুনা পাওঁ বাছ। ৰমেন দাক নুসুধেনে যে দাদাটোক কিয় এনেকৈ বকিছে বা কিয় তাই? ৰমেন দাৰ লগত মই বেছি কথা নাপাতোঁ কিয় ৰমেন দাই অল্পভাষী, একদম দৰকাৰ নহ'লে কথাই নাপাতে ৰমেন দাই। ৰমেন দাই ক'ৰবালৈ গ'লে বিচাৰক হিচাপে মাতে, ক'ৰবালৈ মাতে, ক'তো কাকো কৈ নাযায়। কিন্তু মই কিন্তু কৈ যাওঁ ক'ৰবালৈ গ'লে। মই আজি লাষ্ট 20 তাৰিখেও মই প্ৰগ্ৰেম কৰিছোঁ নলবাৰীত। তাত মই ৰমেন দাক কৈ গৈছোঁ, ৰমেন দা মোৰ দেৰি হ'ব, মোৰ 3টা-4টাৰ পৰা যাব পাৰে, দৰ্জাবিলাক বন্ধ নকৰিবি দেই, মই নলবাৰীলৈ যাম, মোৰ প্ৰগ্ৰেম আছে। তেনেকৈ মই কৈ যাওঁ। কিন্তু ৰমেন দাৰ নেচাৰটো একেবাৰে বেলেগ। সি ঘৰৰ আমাৰ 9জন ভাই ককাৰ ভিতৰত একেবাৰে অল্পভাষী মানুহ, চবেই জানে মানে কথা খুব কম কয়, দৰকাৰ নহ'লে কথাই নকয়, তেনেকুৱা ধৰণৰ। মই কিবা এটা ক'লে মূৰটো খালি দুপিয়াব, হয় আমাক কোনোবাই কিবা এটা অঁ হয় নেকি এইবুলি সোধোঁ। কিন্তু ৰমেন দাই তেনেকুৱা নকয়, মানে খবৰ নহয়, তাৰ নেচাৰ তেনেকুৱা। সৰু মানে জীয়েকে গালি পাৰি থাকিলেও দেউতাকে একো নকয়? সেইটো কয়, সেইটো সিটো চিঞৰ বাখৰ কৰা মানুহ নহয় নহয়। মই ক'লোঁ নহয় ৰমেন দাই অল্পভাষী কথা নকয়। এতিয়া কিবা কয় যদিও সেইখিনি মই শুনা নাপাওঁ একো। আপুনি কেতিয়াবা ভতিজাক কৈছেনে যে দেউতাক কিয় এনেকৈ কথাবোৰ কোৱা? বেছি কথা নাপাতোঁ, চিধা কথা। আপোনাৰ নাম ধৰি চিঞৰি থাকে কেতিয়াবা? কেতিয়াবা চিঞৰে, নাজানো আৰু সেইবিলাক কি আৰু। এজন চিৰসীয় শিল্পী হিচাপে দীপেন দা আপোনাৰ দুখ লাগেনে কেতিয়াবা ইমান এখন ঐতিহ্যমণ্ডিত ঘৰত তেনেকুৱা পৰিৱেশৰ সন্মুখীন হৈ থাকে? ডেফিনেটলি দুখ লাগিব, কাৰ দুখ নালাগিব এনেকুৱা হ'লে, সেইটোৱে কথা। এতিয়া ৰমেন দাই মই দুজনে আছোঁ ভাই ককাই, ইও তেনেকৈ হৈ গ'ল নিৰুদ্দেশ। এই ঘৰটোক লৈ বহু বাতৰি ওলাইছিল যে বিল্ডাৰক দিব লাগে, আপুনিও বহুবাৰ কৈছে যে, কিন্তু আপুনি থকালৈকে নহ'ব। বিল্ডাৰক দিব লাগে বুলি কেতিয়াও কোৱা নাই, মই অপ'জ কৰিছোঁ, মই চহী কৰা নাই, মই কনচেণ্ট দিয়া নাই কাৰণে বন্ধ হৈ গ'ল বস্তুটো। মই তাই সেইটোক লৈ চিঞৰ বাখৰ কৰেনে? মই কৈছোঁ যে মই ঘৰটো আমি থকালৈকে ঘৰটো থাকিব, যিহেতু আমাৰ দেউতাই বনাইছিলে ঘৰটো। গতিকে ইয়াৰ পিছত আমি ঢুকোৱাৰ পিছত ৰমেন দাৰ মই দুজন আছোঁ ভাই ককাই, আমি ঢুকোৱাৰ পিছত তহঁতে তাজমহল বনাওঁ, শীষমহল বনাই থাকিবি, চাবও নাহোঁ, কোনেও বনোৱাজনে চাব অহা নাই। গতিকে সেইটোত মই বাধা তেনেকৈ দিয়া নাই, মই খালি কনচেণ্টটো মোৰ দিয়া নাই। এজন বিখ্যাত পিতৃ, এজন বিখ্যাত খুৰাকক যদি এনেকৈ অকথ্য গালি গালাজ কৰে, সেইটো এটা সাংঘাতিক বেয়া বাৰ্তা নহয়নে দীপেন দা? কোন খুৰাকক? আপোনাৰ দৰে খুৰাৰ নাম লৈ পেলাই তেনেকৈ ডাইৰেক্ট সাহস নকৰে গালি পাৰিব, গালি পাৰা নাই তেনেকৈ। কিন্তু সেই আৰু ইনডাইৰেক্টলি যদি কোনোবাই গালি পাৰি, ৰাস্তাৰ পৰা যদি মোক কোনোবাই গালি পাৰি থাকে মোক গম পাম নেকি, তেনেকুৱা কথা আৰু। আপুনি এদিনলৈও তাইক কোৱা নাই নে যে কিয় এনেকৈ দেউতাক গালি? খুব তাইৰ লগত কম কথা পাতোঁ, চিধা কথা। মানে আপুনি নীৰৱে এইবোৰ শুনি থাকে দীপেন দা? শুনি থাকোঁ, মই কাৰণে ইনভলভ হ'ব নোখোজোঁ কোনো হেৰিতে, মই নিজৰ লাইনত নিজে থাকোঁ, সেই তেনেকুৱা কথা। আৰু সেইদিনা পুৱাও তাই গালি পাৰিছে দেউতাকক? পাৰিছে নেকি, মই কিবা চিঞৰ বাখৰ শুনিছোঁ, বাকী একো নাজানো, মই কথাবোৰ শুনা নাই একো। ৰমেন দাই আপোনাক এদিনো একো কোৱা নাই নে যে তাই এনেকৈ গুচি গ'ল, তাই এনেকৈ মোক গালি? ৰমেন দাই কথা নকয়, দৰকাৰ নহ'লে কথাই নকয়। ক'ৰবালৈ গ'লেও কৈ নাযায় যে ঘৰত কোনো নাই, আমাৰ ঘৰত মানুহে নাইতো, ৰমেন দাৰ মই তলত থাকোঁ, গতিকে ওপৰত বৌহঁত থাকে সি পিছফালে। ৰমেন দাই কৈ যাব লাগে বোলে মই অকণমান আহোঁ, চাবি দৰ্জা চৰ্জা খোলা থাকেতো, সেই তেনেকুৱা ধৰণৰ কথাও নকয়। ৰমেন দাক মানে চবেই জানে অল্পভাষী, যোনে ৰমেন দাক হাৰে সিমজুৱাই জানে সেইসকলে জানে যে ৰমেন দাই খুব কম কথা কয়, ক'ৰবাত দৰকাৰ নহ'লে কথা নকয়। কিমান দিনৰ পৰা হৈছে পিতৃক এনেকৈ গালি পাৰি থকা ঘটনাটো, কিমান মাহমান হ'ল? সেইটো নাজানো মই, মাহ মই হিচাপ কৰি নাথাকোঁ, কেতিয়াবা সিহঁতৰ কিবা লাগি থাকে ৰুমত, সেইবিলাক শুনো আৰু সেয়াই, বাকী কথাবিলাক কি শব্দবিলাকো মই বুজি নাপাওঁ। একো পোৱা নাই মই তেনেকৈ। মই একো নাজানো সেইবিলাক দেই, একো গম পোৱা নাই। পুলিচে কাক বিচাৰি আহিছিলে? এতিয়া সেই তাইকে বিচাৰি আহিছিলে বৰ্ণিকা। তাই নাইতো ইয়াতে, এই আৰু এজনী ভতিজাৰ ছোৱালী বজেন্দাৰ ছোৱালীজনী থাকে জাপৰিগুৰত, তাইৰ লগত ৰাতি গুচি গৈছে। কালি আপুনি আৰক্ষী আয়ুক্তৰ ওচৰলৈ গৈছিল, বহু কথা আপুনি কৈছে? গৈছোঁ মানে মোক মাতি পঠিয়াইছে, গাড়ী পঠিয়াইছে, দীপেন দা আপোনাৰ লগত অকণমান কথা আছে আহিব নেকি, সেয়াই আৰু। তাত চাহ খাইছোঁ, কফি খাইছোঁ, কথা পাতিছোঁ, অকণমান ঘৰুৱা কথাও পাতিছোঁ, তেনেকুৱা। যদি ৰমেন দা সুকলমে ঘূৰি আহে ভাল কথা, যদি নাহে আপুনি ক'বলগীয়াখিনি ক'ব? মই ক'বলগীয়া মোৰ তেনেকুৱা বিশেষ নাই, সময়ত দেখা যাক কি হয় কি নহয় তাৰপিছত। অঁ এতিয়া কিন্তু মইতো ছুইচাইড কৰাটো মই ভাবিব নোৱাৰোঁ, ৰমেন দাৰ নিচিনা মানুহ ছুইচাইড বোধ কৰা নাই মোৰ মতে।
আপোনাৰ মনে কি সন্দেহ কৰে আপোনাৰ মনে কি নাই ক'ৰবাত আছে চাগে মনৰ দুখত ক'ৰবাত আছে ক'ৰবাত আছে তেনেকুৱা আৰু ভাবিছোঁ মোৰ মনৰ কথাটো সেইটোৱেই আৰু সেইদিনা পুৱা ওলাই যোৱাৰ আগমুহূৰ্তত আপোনাৰ কথা হৈছিল নে ৰাতিপুৱাৰ ভাগত নাই কথা কোৱা নাই গণেশ মন্দিৰলৈ যায় এইটো কথা মই বাৰে কিমানবাৰ কম ৰিপিট কৰিম মই চবকে কৈ আছোঁ সেইদিন পৰহিৰ পৰা কৈ আছোঁ গণেশ মন্দিৰৰ প্ৰেচিডেণ্ট কাৰণে 10:30 বজাত ইয়াৰ পৰা ওলাই যায় গণেশ মন্দিৰত যায় আৰু কিছুমান মানুহক কোৱা শুনো ইয়াতে অহা যোৱা কৰোঁতো এটাই ৰাস্তা ওলোৱা সময়ৰ পিনে জংঘলবাৰী ৰমেনদাৰ কোনোবা বিচাৰি আহিলে এনেই কথা পাতে আপুনি ক'ত যায় মই গণেশ মন্দিৰৰ পৰা সদায় যায় নেকি মই যাব লাগে মই প্ৰেচিডেণ্টটো তাতে চহী তহীবিলাক মোৰ নহ'লে বেংকৰে হওক কিবা হওক মোৰ চহী লাগে ন প্ৰেচিডেণ্টৰ সেইকাৰণে মই ডেইলি যাব লাগে আৰু ভালে লাগে দিয়া তাতে গৈ প্ৰায় 10জন মানুহকো লগ পাওঁ আৰু হেৰি চাহ পানী খাই অকণমান ৰেষ্ট লৈ 12টামান বজাত গুচি আহে সেইটোৱে ৰুটিন আৰু ৰমেনদাৰ 12টা 12:30 ভিতৰত ঘৰ আহে আকৌ অকণমান ভাত পানী খাই ৰেষ্ট লৈ গধূলি অকণমান ওলাই যায় কিন্তু অকণমান বহে তেনেকুৱা বেলেগে ভাত পানী খায় আপোনালোকে আমাৰ চব বেলেগ চব কিচেন বেলেগ ৰমেনদাৰ ছোৱালীজনী সদায় ঘৰত থাকে নে কেতিয়াবা নাথাকেও মই নাজানো মই ঘূৰি ফুৰা মানুহ মই আপোনাৰ লগত মাত বোলেই নাই তাইৰ পিছে মাত বোল আছে দৰকাৰ হ'লে মাতো মই এনেই আৰু কথা পাতি নাথাকোঁ তেনেকৈ সেইটোৱে কথা নাই ঘৰুৱা কথা আচলতে কোনেও নকয় তেনেকৈ সংবাদ ময়ো কোৱা নাই তেনেকৈ ঘৰুৱা তুমি কৈছা বহুত কথা মানে কেনেকুৱা কথা হয় কিছু মনৰ ক্ষোভ আছে কিন্তু দীপেন দা ক'বলগীয়া মোৰ ক'বলগীয়া ক্ষোভ এতিয়া মই নকওঁ একো ন' কমেণ্ট মানে ৰমেন দা অকণমান হ'লেও অশান্তিত আছিল মনটো অলপ দুখত আছিল কিন্তু নাজানো ৰমেনদাৰ তো দৰকাৰ হ'লে হাঁহে এনেই হাঁহি যায় সেইটো ক'লো ন মই বাৰে একেটা কথা ৰিপিট কৰিব বেয়া লাগে গণেশ মন্দিৰ যায় ৰুটিন ৰমেনদাৰ সেইটোৱে আহে লগ পাওঁ সেয়াই আৰু একো নাই নৰ্মেলি পৰহিলৈকে নোহোৱালৈকে একদম নৰ্মেলি আছে চব মোৰ আগেৰে আহে মই ইয়াত বহি আছোঁ মোৰ আগেৰে অহা যোৱা কৰিছে 3-4 বাৰ কিবা দোকানলৈ গৈছে আহিছে মানে 10 বজাৰ আগত তাৰপিছত মই ৰুমত গা পা ধুবলৈ মই সোমাই যাওঁ তাৰপিছত ৰমেনদা 10টা বজাত ওলাই যায় সদায় সেইটো ভাবি আছোঁ মই 10টা বজাত ৰমেনদা কথাটো পাহৰা নাই কথা পাহৰা নাই সেইবিলাক ডিমেনচিয়া কথা পাহৰা একো নাই সেইবিলাক ৰমেনদাৰ ওচৰ চুবুৰীয়াই বহু কথা কৈছে বুলি কৈছে যে ৰমেন বৰুৱা জীয়াৰীয়ে খুব অশ্লীল গালি গালাজ কৰে তেনেকুৱা এইবিলাক কোৱা নাই মই এইবিলাক নাজানো এইবিলাক মই ক'বলৈ নাযাওঁ এইবিলাক ঘৰুৱা কথা ওচৰ চুবুৰীয়াই যদি কিবা কৈছে মই সেইবিলাক নাজানো কিন্তু আপুনি কালি খুব অন্তৰ দুখত কৈছিল যে মই মুখ খুলিম আৰু দীপেন বৰাই খোলাটো প্ৰয়োজন যিহেতু চিৰকেছিল এনেই ক'ব পাৰোঁ মই এনেই কৈ দিব পাৰোঁ তেনেকৈ মুখ খুলিম বুলি মুখ খুলিব মই বেছিকৈ নাজানো ঘৰুৱা কথা মই ইমান কি খুলিম আৰু খুলিবলৈ একো নাই তেনেকৈ এনে খুব আছে নাই দীপেন দা ক'বলগীয়া দুখ লাগিছে কাৰণে খুলিম বুলি এনেই কৈ দিলোঁ হয়তো কিবা কাৰণত মোৰো এইকেইদিন ব্ৰেইনে কাম কৰা নাই ভালকৈ সেইটোৱে কথা কিন্তু আপুনি কালি আৰক্ষীকো বহু কথা কৈছে কেনেকুৱা কথা ঘৰৰ যিবিলাক ধৰক ৰমেন দা পাৰিবাৰিক অশান্তিত আছিল অকণমান অশান্তি পাইছে সেইটো মই জানো আৰু অশান্তিত আছে বাকী মই ডিটেইলছ একো ক'ব নোৱাৰোঁ ন' কমেণ্ট যদি ৰমেন দা সুকলমে ঘূৰি নাহে তেতিয়া দীপেন বৰুৱাই ক'ব নে নকয় অসমবাসীৰ আগত তেতিয়া মই নাজানো মই যিখিনি জানো মই ক'ব পাৰোঁ হয়তো ঘৰুৱা কথা পটকৈ ক'বলৈ দিগদাৰটো কিছুমান কথা মানে ক'বলৈ ৰাইজৰ আগত বা হেৰিত ক'ব দিগদাৰ হয় গতিকে মই এতিয়া একো নকওঁ তেনেকৈ মানে সেয়াই আৰু আৰক্ষীয়ে এতিয়া কাক বিচাৰিছে আহি সেই ৰমেনদাৰ ছোৱালী বিচাৰিছিলে ছোৱালী নাই আজি হেৰি তাই ৰাতি হেৰি লৈ গৈছে চব মানুহবিলাক আহি থাকে নহয় কালি ৰাতি 11-12টালৈকে মানুহ আহি আছে এই তাৰপিছত চব যেতিয়া গ'লগৈ তেতিয়া ভনী মানে ব্ৰজেন্দাৰ ছোৱালীজনী আহিছিলে ব্ৰজেন্দাৰ ছোৱালীটো তাই থাকে জাপৰিগোগত এই তাই ঘৰলৈ লৈ গৈছে মানে তাই কৈছে আজি ইয়াত নাথাকোঁ তোমাৰ লগত যাম তাই তাতে আছে জাপৰিগোগত আৰু তাই এনে ৰমেন বৰুৱাৰ লগতে থাকে ইয়াত আগতে ৰমেন আগতে ভাড়াঘৰত আছিলে তাই স্কুলত চাকৰি কৰেতো স্কুলত তাৰমানে তাৰ মাকে চাকৰি কৰোঁতে চাকৰি অৱস্থাতে ঢুকাইছে নহয় ৰমেনদাৰ মিছেছ গতিকে সেই চাকৰিটো তাই পাইছে পাই পেলাই তাই কৰে এই কাহিলীপাৰা প্ৰাইমাৰী স্কুল এখনত তাতে ভাড়া কৰি আছিলে এটা ঘৰত তাৰপৰা কিয় আহিল কি কথা নাজানো আজি কেইমাহমান আগতে আহিলে গোটেই বস্তু বাহানি লৈ পেলাই মই এইবিলাক নুসুধোঁ আৰু বেছি কথা নাপাতোতো তেনেকৈ আৰু সেইটো কথা কিন্তু দেউতাকক যথেষ্ট গালি গালাজো কৰে তেনেকুৱা এটা অভিযোগ উঠিছে তেনেকুৱা ৰাতি কেতিয়াবা মোৰ ৰুমটো কাষত কাৰণে মই কেতিয়াবা শুনা পাওঁ বাকী কথাবোৰ কি কৈছে কি নকৈছে সেইবিলাক শুনা নাপাওঁ চিঞৰ বাখৰবিলাক শুনা পাওঁ বাছ ৰমেন দাক নুসুধেনে যে দাদাটোক কিয় এনেকৈ বকিছে বা কিয় তাই ৰমেন দাৰ লগত মই বেছি কথা নাপাতো কিয় ৰমেন দাই অল্পভাষী একদম দৰকাৰ নহ'লে কথাই নাপাতে ৰমেন দাই ক'ৰবালৈ গ'লে বিচাৰক হিচাপে মাতে ক'ৰবালৈ মাতে ক'তো কাকো কৈ নাযায় কিন্তু মই কৈ যাওঁ ক'ৰবালৈ গ'লে মই আজি লাষ্ট 20 তাৰিখেও মই প্ৰগ্ৰেম কৰিছোঁ নলবাৰীত
তাৰপিছত মই ৰমেন দাক কৈ গৈছোঁ, ৰমেন দা মই মোৰ দেৰি হ'ব, মোৰ 3টা-4টা বাজিব পাৰে, দৰ্জাবিলাক বন্ধ নকৰিবি দেই, মই নলবাৰীলৈ যাম, মোৰ প্ৰগ্ৰেম আছে। তেনেকৈ মই কৈ যাওঁ, কিন্তু ৰমেন দাৰ নেচাৰটো একেবাৰে বেলেগ। সি ঘৰৰ আমাৰ 9জন ভাই ককাৰ ভিতৰত একেবাৰে অল্পভাষী মানুহ, চবেই জানে মানে, কথা খুব কম কয়, দৰকাৰ নহ'লে কথাই নকয়, তেনেকুৱা ধৰণৰ। মই কিবা এটা ক'লে মূৰটো খালি দুপিয়াব, হয় আমাক কোনোবাই কিবা এটা অঁ হয় নেকি বুলি সোধোঁ, কিন্তু ৰমেন দাই তেনেকুৱা নকয়, মানে খবৰ নহয়, তাৰ নেচাৰ তেনেকুৱা। সৰু মানে জীয়েকে গালি পাৰি থাকিলেও দেউতাকে একো নকয়? সেইটো কয়, সেইটো মানে সিটো চিঞৰ বাখৰ কৰা মানুহ নহয় নহয়, মই ক'লোঁ নহয় ৰমেন দাই অল্পভাষীয়ে কথা নকয়। এতিয়া কিবা কয় যদিও সেইখিনি মই শুনা নাপাওঁ একো। আপুনি কেতিয়াবা ভতিজাক কৈছেনে যে দেউতাক কিয় এনেকৈ কথাবোৰ কোৱা? বেছি কথা নাপাতো, চিধা কথা। আপোনাৰ নাম ধৰিও চিঞৰি থাকে কেতিয়াবা? কেতিয়াবা চিঞৰে, নাজানো আৰু সেইবিলাক কি আৰু। এজন চিৰসেউজ শিল্পী হিচাপে দীপেন দা আপোনাৰ দুখ লাগেনে কেতিয়াবা? ইমান এখন ঐতিহ্যমণ্ডিত ঘৰত তেনেকুৱা পৰিৱেশৰ সন্মুখীন হৈ থাকে? এনেদিল দুখ লাগিব, কাৰ দুখ নালাগিব এনেকুৱা হ'লে, সেইটোৱে কথা। এতিয়া ৰমেন দা আমাৰ দুজনে আছোঁ ভাই ককাই, ইও তেনেকৈ হৈ গ'ল নিৰুদ্দেশ। এই ঘৰটোক লৈ বহু বাতৰি ওলাইছিল যে বিল্ডাৰক দিব লাগে, আপুনিও বহুবাৰ কৈছে যে, কিন্তু আপুনি থকালৈকে নহ'ব। বিল্ডাৰক দিব লাগে বুলি কেতিয়াও কোৱা নাই, মই অপ'জ কৰিছোঁ, মই চহী কৰা নাই, মই কনচেণ্ট দিয়া নাই কাৰণে বন্ধ হৈ গ'ল বস্তুটো। মই সেইটোক লৈ চিঞৰ বাখৰ কৰেনে? মই কৈছোঁ যে মই ঘৰটো আমি থকালৈকে ঘৰটো থাকিব, যিহেতু আমাৰ দেউতাই বনাইছিলে ঘৰটো। গতিকে ইয়াৰ পিছত আমি ঢুকোৱাৰ পিছত ৰমেন দা মই দুজন আছোঁ ভাই ককাই, আমি ঢুকোৱাৰ পিছত তহঁতে তাজমহল বনাওঁ, শীষমহল বনাই থাকিবি, চাবও নাহোঁ, কোনেও বনোৱাজনে চাব অহা নাই। গতিকে সেইটোত মই বাধা তেনেকৈ দিয়া নাই, মই খালি কনচেণ্টটো মোৰ দিয়া নাই। এজন বিখ্যাত পিতৃ, এজন বিখ্যাত খুৰাকক যদি এনেকৈ অকথ্য গালি গালাজ কৰে, সেইটো এটা সাংঘাতিক বেয়া বাৰ্তা নহয়নে দীপেন দা? কোন খুৰাকক? আপোনাৰ দৰে খুৰাৰ নাম লৈ পেলাই তেনেকৈ ডাইৰেক্ট সাহস নকৰে গালি পাৰিব, গালি পাৰা নাই তেনেকৈ, কিন্তু সেই আৰু ইনডাইৰেক্টলি যদি কোনোবাই গালি পাৰি, ৰাস্তাৰ পৰা যদি মোক কোনোবাই গালি পাৰি থাকে মোক গম পাম নেকি, তেনেকুৱা কথা আৰু। আপুনি এদিনলৈও তাইক কোৱা নাই নে যে কিয় এনেকৈ দেউতাক গালি? খুব তাইৰ লগত কম কথা পাতোঁ, চিধা কথা। মানে আপুনি নীৰৱে এইবোৰ শুনি থাকে দীপেন দা? মই কাৰণে ইনভলভ হ'ব নোখোজোঁ কোনো হেৰিতে, মই নিজৰ লাইনত নিজে থাকোঁ, সেই তেনেকুৱা কথা। আৰু সেইদিনা পুৱাও তাই গালি পাৰিছে দেউতাকক? পাৰিছে নেকি, মই কিবা চিঞৰ বাখৰ শুনিছোঁ, বাকী একো নাজানো, মই কথাবোৰ শুনা নাই একো। ৰমেন দা আপোনাক এদিনো একো কোৱা নাই নে যে তাই এনেকৈ গুচি গ'ল, তাই এনেকৈ মোক গালি? ৰমেন দাই কথা নকয়, দৰকাৰ নহ'লে কথাই নকয়, ক'ৰবালৈ গ'লেও কৈ নাযায় যে ঘৰত কোনো নাই, আমাৰ ঘৰত মানুহে নাইতো, ৰমেন দা আৰু মই তলত থাকোঁ, গতিকে ওপৰত বৌহঁত থাকে সি পিছফালে। ৰমেন দাই কৈ যাব লাগে বোলে মই অকণমান আহোঁ, চাবি দৰ্জা চৰ্জা খোলা থাকেতো, সেই তেনেকুৱা ধৰণৰ কথাও নকয়। ৰমেন দা মানে চবেই জানে অল্পভাষী, যোনে ৰমেন দাক হাড়ে হিমজুৱাই জানে সেইসকলে জানে যে ৰমেন দা খুব কম কথা কয়, ক'ৰবাত দৰকাৰ নহ'লে কথা নকয়। কিমান দিনৰ পৰা হৈছে পিতৃক এনেকৈ গালি পাৰি থকা ঘটনাটো, কিমান মাহমান হ'ল? সেইটো নাজানো মই হিচাপ কৰি নাথাকোঁ, কেতিয়াবা সিহঁতৰ কিবা লাগি থাকে ৰুমত, সেইবিলাক শুনো আৰু সেয়া, বাকী কথাবিলাক কি শব্দবিলাকো মই বুজি নাপাওঁ। একো কোৱা নাই মই তেনেকৈ। মই একো নাজানো সেইবিলাক দেই, একো গম পোৱা নাই। পুলিচে কাক বিচাৰি আহিছিলে? এতিয়া সেই তাইকে বিচাৰি আহিছিলে বৰ্ণিকা, তাই নাইতো ইয়াতে, এই আৰু এজনী ভতিজাৰ ছোৱালী বজেন্দাৰ ছোৱালীজনী থাকে জাপৰিগুৰত, তাইৰ লগত ৰাতি গুচি গৈছে। কালি আপুনি আৰক্ষী আয়ুক্তৰ ওচৰলৈ গৈছিল, বহু কথা আপুনি কৈছে? গৈছোঁ মানে মোক মাতি পঠিয়াইছে, গাড়ী পঠিয়াইছে, দীপেন দা আপোনাৰ লগত অকণমান কথা আছে আহিব নেকি, সেয়াই আৰু। তাত চাহ খাইছোঁ, কফি খাইছোঁ, কথা পাতিছোঁ, অকণমান ঘৰুৱা কথাও পাতিছোঁ, তেনেকুৱা। যদি ৰমেন দা সুকলমে ঘূৰি আহে ভাল কথা, যদি নাহে আপুনি ক'বলগীয়াখিনি ক'ব?